Hello everyone, welcome to Gensila. So Loisu 5-minute GK challenge part 10 for upcoming examination of Assam Direct Recruitment grade 3 and grade 4 আৰু Assam Police SI. ঠিক আছে এটো part 10 হয় ইয়াৰ আগত অলৰেডি আমি 9টা part ডিসকাস কৰিছো যদি সোৱা নাই আগৰ part কেটা চাব বহুত বেছি ইম্পৰ্টেন্ট হয় যত আমি 5 মিনিটত 10টা কৈ GK প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী দুইটা ল্যাঙ্গুৱেজতে আমি ডিসকাস কৰি আছো ওকে So let's start the video. Aji pratham prashnoto hoise question number 1 which article says that there shall be a supreme court in India Bharatiya Sangvidhanor konto anuchedot ucchotom ন্যায়ালয়ৰ কথা উল্লেখ আছে কোনটো আৰ্টিকেলত আছে যে আমাৰ সুপ্ৰিম কোৰ্ট এটা থাকিব লাগে তো ইয়াতে আছে আৰ্টিকেল 124 125 129 135 আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন এ আৰ্টিকেল 124 ঠিক আছে Next question number 2 which is the only country in the world which has no capital ৰাজধানী নথকা পৃথিৱীৰ একমাত্ৰ দেশখন কি হয় যিখন দেশৰ অফিচিয়েল ক্যাপিটেল এতিয়ালৈকে নাই তো ইয়াতে আছে পেৰু নাউৰু ভ্যাটিকান সিটি বলিভিয়া আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি ৰাজধানী নথকা একমাত্ৰ দেশখন হৈছে অপচন বি নাউৰু ওকে Which country has no police তলৰ কোনখন দেশত পুলিশ নাই পলাও নিউজিল্যান্ড ডেনমাৰ্ক আইসল্যান্ড কি হ'ব শুদ্ধ উত্তৰ তো কোনখন দেশত পুলিশ নাই হেয়া হ'ব অপচন এ পলাও এতিয়ালৈকে পুলিশ নাই Question number 4 Who is the author of the book Ramyabhumi Ramyabhumi উপন্যাসখন কোনে লিখিছিল ইয়াতে অপচন আছে লক্ষ্মীনাথ বেজবৰুৱা ভবেন্দ্ৰনাথ শইকীয়া পদ্মনাথ গোহাই বৰুৱা ৰজনীকান্ত বৰদলৈ আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি ৰম্যভূমি উপন্যাসখন লিখিছিলে অপচন বি ভবেন্দ্ৰনাথ শইকীয়া লিখিছিলে এখন ৰম্যভূমি ঠিক আছে Next question number 5 Central Bureau of Investigation CBI was formed in the year CBI কেতিয়া গঠন হৈছিল 1963 1964 1965 1967 তো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ 1963 ত গঠন হৈছিল CBI ঠিক আছে So next question তুলৈ যোৱাৰ আগত আপোনালোকৰ কাৰণে এটা ভাল খবৰ যিখিনি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে যিখিনি ষ্টুডেন্টে তো এই ইবুকখন ৰেডি কৰি তোলা হৈছে তোমালোকৰ কাৰণে যত 250 প্লাস জিকে কোৱেশ্চনছ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে আৰু সম্পূৰ্ণ অসমীয়া মাধ্যমত এই ইবুকখন বনোৱা হৈছে যিখনৰ মূল্য হৈছে ₹66 ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে আহিবলগীয়া পৰীক্ষাৰ কাৰণে তো এখন ইবুক যদি আপোনালোকে লব বিচাৰে লিংক মই তলৰ ডেসক্ৰিপচন বক্সত ইবুকৰ দি দিছো নাইবা যদি আপোনালোকে হোৱাটসএপ যোগে লব বিচাৰে আমাৰ এটো হোৱাটসএপ নম্বৰ হয় নোট কৰি লব 8402086470 এই নম্বৰটোলৈ হোৱাটসএপ কৰিও এই ইবুকখন আপোনালোকে ক্ৰয় কৰিব পাৰিব বহুত ইম্পৰ্টেন্ট হয় মিছ নকৰিব সো যিসকললৈ লোৱা নাই এতিয়ালৈকে লব পাৰিব ওকে So next question number 6 Who was the first Assamese woman to win Gyanpith Award Gyanpith bota bijoyi prothom অসমীয়া মহিলা কোন এতে অপচন আছে চন্দনা গোস্বামী ৰীতা চৌধুৰী মামনি ৰয়ছম গোস্বামী এটো মামনি ৰয়ছম গোস্বামী হ'ব লাগিছিল মামনি ৰয়ছম গোস্বামী আৰু নলিনীবালা দেৱী তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন সি মামনি ৰয়ছম গোস্বামী হ'ব ইয়াৰে শুদ্ধ উত্তৰ Gyanpith বটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা আছিল মামনি ৰয়ছম গোস্বামী ঠিক আছে Question number 7 World Food Day is observed on বিশ্ব খাদ্য দিৱস কেতিয়া পালন কৰা হয় ইয়াতে আছে 16 অক্টোবৰ 9 অক্টোবৰ 6 অক্টোবৰ 2 অক্টোবৰ তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন এ 16 অক্টোবৰত পালন কৰা হয় বিশ্ব খাদ্য দিৱস ওকে Question number 8 Pakyong Airport is located at Pakyong বিমানবন্দৰ কত অৱস্থিত অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় সিকিম তো কত আছে Pakyong Airport তো আছে অপচন ডি সিকিমত আছে এটো অলৰেডি লাস্ট ইয়াৰ এডিআৰ এক্সামত আহিছিলে Who led the revolution of 1857 in Assam অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল যেটো 1857 চনত বিদ্ৰোহ হৈছিলে হেতু কি বুলি কোৱা হয় সিপাহী বিদ্ৰোহ বুলিও হেতু কোৱা হয়
ঠিক আছে সিপাহী বিদ্ৰোহ বুলিও কোৱা হয় তো সেই বিদ্ৰোহটো আমাৰ অসমত নেতৃত্ব কোনে দিছিল অসমত নেতৃত্ব দিয়া ব্যক্তিগৰাকী আছিল কোন শুদ্ধ উত্তৰ অপচন বি মণিৰাম দেৱান আৰু তাৰ পিছত 1858 ত মণিৰাম দেৱানক ফাঁসি দিয়া হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 10 জাল কটা জুই দ্য বুক ইজ ৰিটেন বাই কোনে লিখিছিলে জাল কটা জুই নামৰ কিতাপখন ইয়াতে আছে ৰঞ্জু হাজৰিকা নয়ন জ্যোতি শৰ্মা ধ্ৰুৱজ্যোতি বৰা ৰূপম দত্ত এই কোৱেশ্চনটো ইনক্লুড এই কাৰণে কৰিছো ইট ৰিসেন্ট কাৰেন্ট এফেয়াৰ্ছত আছিল সাহিত্য একাডেমি যুৱ পুৰস্কাৰ পাইছে ইয়াৰে লেখক গৰাকীয়ে তো তেখেত হয় কোন জাল কটা জুই লিখিছিলে অপচন বি নয়ন জ্যোতি শৰ্মা ঠিক আছে তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক আমাক জনাই থাকিব কমেন্ট সেকশনত ওকে আৰু আমাৰ ইবুকখিনিৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া আছে তো যিখন ইবুক আপোনালোকে ল'ব বিচাৰে লিংকত গৈ ক্লিক কৰিলে ইবুক ল'ব পাৰিব ওকে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind